Welcome back to my channel. প্ৰথমতে তোমালোকে hrmsassam.in ওয়েবসাইটত যাব লাগিব মোবাইলত কইলে এনেকৈ আহিয়ে যাব এটো দেখিছে কিন্তু যদি মোবাইলত আপোনালোকে এপ্লাই কৰিছে তেতিয়া ডেস্কটপ সাইট কৰি ল'ব লাগিব ইয়াত ক্লিক কৰি আমি এনেকৈ ডেস্কটপ সাইট কৰি ললো দেখিছে নহলে কিন্তু আপোনালোকৰ এটো শো নকৰে তাৰপিছত এনেকুৱা ধৰণৰ এটা পেজ আপোনালোকে দেখিব আৰু প্ৰফাইলটো প্ৰথমতে 0% দেখাই থাকে মানে কেতিয়াবা হৈ থাকে তেনেকুৱা পেজটো আপোনালোকে ৰিফ্ৰেছ কৰি দিলে এটো 100% আকৌ আহি যায় তাৰপিছত আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰ এই অপচনটো দেখা পাব ইয়াৰ পিছত ক্লিক কৰিলে ক্ৰিয়েট নিউ ৰিকুৱেষ্ট বাই আদাৰ্স ৰিকুৱেষ্ট বাই মি এই অপচন কিটা দেখিব আৰু আপোনালোকে প্ৰথম ক্ৰিয়েট নিউ কৰিব লাগিব তেতিয়া আপোনালোকৰ স্কুলৰ নাম স্কুলৰ ইউডাইছ কোড আপোনালোকৰ টিচাৰ কোড এই সকলোবিলাক এনে ধৰণে স্ক্ৰিনত আহি যাব আৰু এই সকলোবিলাক সত্য বা কাৰেক্ট হৈছে এবাৰ আপোনালোকে ভেৰিফাই কৰি এটোত ক্লিক কৰি দিব লাগিব আৰু প্ৰসিড কৰিব লাগিব প্ৰসিড কৰাৰ পাছত আপোনালোকে মিউচুৱেল টিচাৰ যদি বিচাৰি পাইছে মানে যাৰ লগত আপোনালোকে মিউচুৱেল কৰিব তেতিয়া প্ৰথম অপচনটোত ক্লিক কৰিব লাগিব আৰু যদি কোনো টিচাৰ এতিয়ালৈকে বিচাৰি পোৱা নাই কিন্তু আপোনালোকে যাব বিচাৰিছে বেলেগ ডিস্ট্ৰিক্টলৈ তেতিয়া চুজ ইয়োৰ ডিজায়াৰ্ড প্লেচ ইয়াত ক্লিক কৰিব লাগিব তেতিয়া এনে ধৰণে তিনটা অপচন আহিব তিনিখন ডিস্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিবলৈ পাব প্ৰথম আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স থাৰ্ড প্ৰিফাৰেন্স তাৰপিছত প্ৰসিড কৰিব তাৰপিছত তলত কো এপ্লিকেন্টৰ তলত যেটো লেখা আছে দেখিছে আই ওয়ান্ট টু ক্ৰিয়েট নিউ তাত ক্লিক কৰিব আৰু সাবমিট কৰিব বস আপোনালোকৰ কাম হৈ গ'ল এতিয়া আপোনালোকে ৰিকুৱেষ্ট বাই আদাৰ্স এই অপচনটোত গৈ চাব পাৰিব কোনে কোনে ৰিকুৱেষ্ট কৰিছে আৰু হেখিনি একচেপ্ট কৰিব পাৰিব আৰু ৰিকুৱেষ্ট বাই মি অপচনটোত গৈও আপোনাৰ ৰিকুৱেষ্টটো আপুনি ভিউ কৰিব পাৰিব আৰু আপোনাৰ ৰিকুৱেষ্ট যদি কোনোবাই একচেপ্ট কৰে বা আপুনি যদি কাৰোবাক ৰিকুৱেষ্ট একচেপ্ট কৰে তেতিয়া এনে ধৰণে এপ্লিকেশ্যন ইন প্ৰগ্ৰেছ দেখিছে টিচাৰ 1 টিচাৰ 2 এডমিন এনে ধৰণে আপোনালোকৰ যেটো ট্ৰেক এনে ধৰণে এটো ট্ৰেকিংটো আপোনালোকে চাই থাকিব পাৰিব কিমান আগবাঢ়িছে আৰু আপোনালোকে যে এপ্লাই কৰিলে এখন ফৰ্ম আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰিব পাৰি ইয়াত দেখিছে ডাউনলোড অপচনটো আছে আৰু লিখা আছে ইয়োৰ মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট ইজ অলৰেডি ইন প্ৰগ্ৰেছ চ' এখন আমি ক্লিক কৰিলোঁ ইয়াত ডাউনলোডত ক্লিক কৰাৰ পিছত এনে ধৰণে আপোনালোকে নিজৰ ফোনত এনে ধৰণে ছেভ কৰি থৈ দিব